Question 1. Which country is the largest producer of mango in the world? এই প্ৰশ্নটোত সুধিছে বিশ্বৰ ভিতৰত কোনখন দেশত আম সৰ্বাধিক উৎপাদন হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইণ্ডিয়া। বিশ্বৰ ভিতৰত ভাৰত দেশত আম সৰ্বাধিক উৎপাদন হয়। Question 2. What is the national bird of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ জাতীয় চৰাই কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেকক। ভাৰতৰ জাতীয় চৰাইটোৰ নাম হৈছে ময়ূৰ। Question 3. Which battle started the British rule in India? এই প্ৰশ্নটোত সুধিছে ভাৰতত কোনখন যুদ্ধই ব্ৰিটিছ শাসন আৰম্ভ কৰিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেটেল অফ পলাচী। ভাৰতৰ পলাচী যুদ্ধই ব্ৰিটিছ শাসন আৰম্ভ কৰিছিল। Question 4. Which is the largest coffee producing state of India? এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য কোনখন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্ণাটক। ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্যখনৰ নাম হৈছে কৰ্ণাটক। Question 5. Which gas is known as laughing gas? এই প্ৰশ্নটোত সুধিছে কোনটো গেছক হাঁহি গেছ বুলি জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাইট্ৰাছ অক্সাইড। নাইট্ৰাছ অক্সাইড নামৰ গেছক হাঁহি গেছ বুলি জনা যায়। Question 6. বিহু ইজ এ ফোক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? এই প্ৰশ্নটোত সুধিছে বিহু ভাৰতীয় কোনখন ৰাজ্যৰ লোকনৃত্য? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আছাম। বিহু ভাৰতৰ অসম নামৰ ৰাজ্যখনৰ লোকনৃত্য। Question 7. Which freedom fighter died in jail due to hunger strike? এই প্ৰশ্নটোত সুধিছে অনশনৰ বাবে কোনজন স্বাধীনতা সংগ্ৰামীৰ কাৰাগাৰত মৃত্যু হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জ্যোতি দাস। অনশনৰ বাবে জ্যোতি দাস নামৰ স্বাধীনতা সংগ্ৰামীৰ কাৰাগাৰত মৃত্যু হৈছিল। Question 8. Which bird is known as the symbol of peace? এই প্ৰশ্নটোত সুধিছে কোনটো চৰাইক শান্তিৰ প্ৰতীক হিচাপে জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডভ। পাৰ চৰাইক শান্তিৰ প্ৰতীক হিচাপে জনা যায়। Question 9. In which year Kargil war between India and Pakistan took place? এই প্ৰশ্নটোত সুধিছে ভাৰত আৰু পাকিস্তানৰ মাজত কোন বছৰত কাৰ্গিল যুদ্ধ হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1999। ভাৰত আৰু পাকিস্তানৰ মাজত 1999 চনত কাৰ্গিল যুদ্ধ হৈছিল। Question 10. ৰবীন্দ্ৰনাথ টেগোৰ ইজ অলছ' নন বাই দি নেম? এই প্ৰশ্নটোত সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰক কি নামেৰেও জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কবিগুৰু। ৰবীন্দ্ৰনাথ ঠাকুৰক কবিগুৰু নামেৰেও জনা যায়।